মই প্ৰথমে হোজাই জিলাৰ কংগ্ৰেছৰ সতীৰ্থসকলক আজি এটা সুন্দৰ তিৰংগা যাত্ৰা আয়োজন কৰাৰ বাবে মই নিজৰ আন্তৰিক মৰম ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এটা ঐতিহাসিক দিন, যি দিনৰ চৰ্চা আগন্তুক কেইবাৰ সপ্তাহলৈকে চৰ্চিত হৈ থাকিব, যে কেনেদৰে হোজাই ভিতৰত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীখিনি ভাৰতৰ আমাৰ ৰাষ্ট্ৰীয় পতাকালৈ ওলাই আহি আমি একতা, শান্তি, সম্প্ৰীতি আৰু প্ৰগতিৰ বাৰ্তা আমি দিবলৈ সক্ষম হ'লো। মই আশা কৰোঁ যে আপোনালোকে যেতিয়া নিজৰ ঘৰলৈ উভতি যাব, গাঁৱৰ মানুহবোৰ, ওচৰৰ মানুহবোৰ সুধিব যে যাত্ৰা কেনেকুৱা হ'ল, কিমান মানুহ গোট খালে, মানুহৰ মাজত কেনেকুৱা এটা বাতাবৰণ আছিল, তেতিয়া আপুনি বাস্তৱ কথাখিনি ক'ব যে য'তেই গ'লো, যি আমাৰ হোজাই অঞ্চলৰ বিভিন্ন আমাৰ দোকানৰ বজাৰৰ বাহিৰে হাজাৰ হাজাৰ মানুহ মাত্ৰ যাত্ৰা চাবলৈ ওলাই আহিছিলে আৰু দূৰৰ পৰা আমাক আশীৰ্বাদ প্ৰদান কৰিছিল। এয়া হ'ল কংগ্ৰেছ। যে কংগ্ৰেছ চালে মানুহৰ বুকুত শান্তি অনুভৱ কৰে, কংগ্ৰেছক দেখিলেই মানুহৰ মনত এটা শান্তি অনুভৱ কৰে। গম পাই যে কংগ্ৰেছ আহিলে আমি সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰিম, কংগ্ৰেছ আহিলে আমি স্বাভিমান সহকাৰে আমি জীয়াই থাকিব পাৰিম, কংগ্ৰেছ আহিলে আমাৰ দুখীয়া মানুহৰ হাত শক্তিশালী হ'ব। আৰু সেইকাৰণে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, অসমৰ ভাষিক সংখ্যালঘু মানুহৰ স্বাভিমানৰ বাবে, ধৰ্মীয় সংখ্যালঘু মানুহৰ নিৰাপত্তাৰ বাবে, আমাৰ বিভিন্ন জনগোষ্ঠী, বিভিন্ন জনজাতিৰ মানুহৰ মাটি পট্টাৰ অধিকাৰৰ বাবে কংগ্ৰেছ এইবাৰ ৰণত নামিছে। এইবাৰ জোট হবে, এইবাৰ জোট হবে। কংগ্রেস দল জিতিব, কংগ্রেস দল জিতিব। আমি জিতিম, আমি জিতিম, আমি জিতিম, আমি জিতিম। আমি বুজিব লাগিব এই সকলৰ লগত যিসকলে আমাৰ বিভিন্ন জনজাতিৰ মানুহৰ পৰা মাটি কাঢ়ি লৈ আজি আদানী আৰু আম্বানীক দিবলৈ বিচাৰিছে। আমি যুঁজিব লাগিব এই সকলৰ লগত যিসকলে বাৰম্বাৰ আমাৰ বঙালী হিন্দুৰ মানুহৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কৰি তেওঁলোকৰ পৰা ভাৰতীয় নাগৰিকৰ প্ৰমাণ বাৰম্বাৰ আজিলৈকে তেওঁলোকে বিচাৰি আছে। আমি যুঁজিব লাগিব সেই সকলৰ লগত যিসকলে দুখীয়া মানুহৰ ঘৰ বুলডোজাৰ চলাই ভাল পায়। পৰৱৰ্তী সময়ত আমি যেতিয়া কংগ্ৰেছৰ চৰকাৰ গঢ়ি তুলিম, তেওঁলোকৰ মাটি সম্পত্তি কাঢ়ি লৈ আমি দুখীয়া মানুহৰ মাজত ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল যে বৰ্তমান চৰকাৰ আতংকিত, বৰ্তমান চৰকাৰ শংকিত। তেওঁলোকে গম পাই গৈছে যেতিয়া ভৱিষ্যত কংগ্ৰেছৰ চৰকাৰ আহিব, ইমান যে কেলেংকাৰী কৰিছে, ইমান যে ডাঙৰ ডাঙৰ ঠিকাদাৰৰ লগত ফ্লাইঅভাৰ বনাই কেলেংকাৰী কৰিছে, প্ৰত্যেক কেলেংকাৰী হিচাপ জনসাধাৰণক দিব লাগিব, জেললৈ যাব লাগিব। আমাৰ চিন্তা হৈছে যে যিদৰে প্ৰয়াত তৰুণ গগৈয়ে 15 বছৰ শাসন কৰি দুখীয়া মানুহৰ বাবে চিন্তা কৰিলে, ল'ৰা ছোৱালী উচ্চ শিক্ষাৰ বাবে চিন্তা কৰিলে, হোজাইৰ বাবে তেখেতৰ এটা বিশেষ মৰম তেওঁ বুকুত আছিল। পৰৱৰ্তী দিনত এই একে মৰম আমি হোজাই জিলাত আমি ঘূৰাই আনিবলৈ বিচাৰো। নৱ প্ৰজন্মৰ উচ্চ শিক্ষাৰ ওপৰত আমি জোৰ দিবলৈ বিচাৰো। আজি বিভিন্ন টাউনৰ নগৰৰ মাজত আজি অলপ বৰষুণ দিলে যে ৰাস্তাত জাম হৈ যায়, আমি টাউনৰ নগৰৰ বাবে আমি এটা পৰিকল্পনা ল'বলৈ বিচাৰো। আজি হস্পিটেলৰ ভিতৰত সোমালে আমি ডক্টৰ দেখা নাপাওঁ। মোক মনত পৰে প্ৰয়াত তৰুণ গগৈদেৱে বহুত আপ্ৰাণ চেষ্টা কৰিছিল যে ডক্টৰবোৰ গাঁৱৰ ভিতৰত থাকিব লাগে। আজিও আমি দেখা পাইছো 10 বছৰ কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, কিন্তু হস্পিটেলত গ'লে আমি ডক্টৰ দেখা নাপাওঁ।
আমি সেই পৰিস্থিতি আমি সলনি কৰিবলৈ বিচাৰো আমি নিজৰ মাজত হিংসা ঘৃণা নহয় আমি নিজৰ মাজত এটা বৰ অসম গঢ়ি তোলা এটা দায়িত্ব আমি ল'বলৈ বিচাৰো আমি সকলোৱে একগোট হৈ কান্ধ মিলাই আমি পাৰিবলৈ আমি চেষ্টা চলাই আছো আৰু সেই কাৰণে আজি বৰ্তমান বিজেপি চৰকাৰ আজি সংকিত হৈছে মিছা আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ কৰিছে কিন্তু মোৰ অসমৰ মানুহৰ বিবেকৰ ওপৰত মোৰ দৃঢ় বিশ্বাস যে আমি 10টা বছৰ এই বিজেপি চৰকাৰক দিলো আৰু 10টা বছৰ দুখীয়া আৰু দুখীয়া হৈ গ'ল ধনী আৰু ধনী হৈ গ'ল আৰু নহ'ব আৰু নচলিব আমাক লাগে বাস্তৱ পৰিৱৰ্তন আমাক লাগে মাটি পট্টা অধিকাৰ আমাক লাগে এটা উজ্জ্বল শান্তি প্ৰীতি আৰু সম্প্ৰীতি থকা অসম এই কাৰণে আজি মাত্ৰ হজাই জিলা ভিতৰত আমি আৰম্ভণিহে সৃষ্টি কৰিছো পৰৱৰ্তী দিনত গাঁৱে ভূঞে আমি নিজৰ সংগঠনটো শক্তিশালী কৰিব লাগিব ৰাইজৰ ওচৰত যাব লাগিব বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰিব লাগিব যিসকল বা পুৰণা কংগ্ৰেছ কৰ্মীসকল যি কিবা কাৰণত আমাৰ পৰা আঁতৰত গুচি গ'ল আমি তেখেতৰ ওচৰত গৈ আকৌ আমাক ঘৰলৈ ঘূৰাই আনিব লাগিব তেতিয়াহ'লে কংগ্ৰেছ শক্তিশালী হ'ব আৰু কংগ্ৰেছ শক্তিশালী হোৱা মানে দুখীয়া মানুহৰ হাত শক্তিশালী হোৱাটো মই বিশেষ আৰু দীঘলীয়া নকৰো আজি যথেষ্ট কষ্ট মাজত আপোনালোকে ওলাই আহিছে কিন্তু এটা কথা ভাল লাগে যে আজি আমাৰ যাত্ৰাত যিদৰে নগাঁৱত বৰষুণ দিছে ইয়াত বৰষুণ দিয়া নাই যিদৰে বেলেগ অঞ্চলত প্ৰখৰ ৰ'দ দিছে ইয়াত প্ৰখৰ ৰ'দ দিয়া নাই আজি বতৰো আমাক সহায় কৰিছে এটা ইংগিত যে আমাৰ লগত শক্তি আছে ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে এইখিনিয়ে কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছো ধন্যবাদ জয় আই অসম বন্দে মাতৰম